সকলোকে হিয়া বৰা নমস্কাৰ আৰু স্বাগতম মোৰ চেনেললৈ। আজিৰ প্ৰথম হাতৰটো আমি আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম হাতৰটো হৈছে এনে ধৰণৰ। বজালে বাজে পানীত থাকে, বেচিলে টকা পায়, কিন্তু ভাঙি চালে একো নাই। কি আপুনি কওকচোন বাৰু, যদি জানে। আপোনাৰ টাইমাৰটো ষ্টাৰ্ট হৈ গৈছে। ইয়াৰ সঠিক উত্তৰটো হৈছে সংগ। বলকচোন আমি এতিয়া ছেকেণ্ড প্ৰশ্নলৈ আগুৱাই যাওঁ। পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই। উত্তৰ যদি আপুনি ভাবি পাইছে, আপুনি এনচাৰটো চোৱাৰ আগত তলত কমেণ্ট কৰিব পাৰে। ইয়াৰ সঠিক উত্তৰটো হৈছে নাৰিকল। বলকচোন এতিয়া ৩ নম্বৰ অৰ্থাৎ তৃতীয় কুৱেশ্যনলৈ আগবাঢ়ি যাওঁ। আদি আছে অন্ত নাই, জন্ম আছে মৃত্যু নাই। কি হ'ব পাৰে অলপ ভাবি চাওকচোন। যদি আপোনাক আৰু সময় লাগে, ভিডিঅ'টো পজ কৰি আপুনি আৰু সময় লৈ পেলাই তলত কমেণ্ট কৰিব পাৰে। ইয়াৰ উত্তৰটো হৈছে সময়। বলকচোন আমি চতুৰ্থ প্ৰশ্নলৈ আগবাঢ়ি যাওঁ। কি পাতৰ আগ নাই? ইয়াৰ উত্তৰটো হৈছে তিন পাতৰ আগ নাই। বলকচোন আমি পঞ্চম প্ৰশ্নলৈ আগবাঢ়ি যাওঁ। কি বস্তু হয় খালে থিয় হৈ থাকে, নাখালে শুই থাকে? বস্তুটো কোনো প্ৰাণী নহয়, জীৱ হয়। উশাহ নিশাহ ল'ব নোৱাৰে অৰ্থাৎ। উত্তৰটো বহুত সহজ আৰু সৰল আছে। যদি আপোনাক আৰু সময় লাগে, ভিডিঅ'টো পজ কৰি আপুনি অলপ সময় লৈ পেলাই আপুনি আমাৰ উত্তৰটো চোৱাৰ আগতে আপুনি তলত কমেণ্ট কৰিব পাৰে। ইয়াৰ উত্তৰটো হৈছে বস্তা। আপোনালোকে অলপো ভাল পাইছে, তেতিয়াহ'লে আপুনি মোৰ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ মৰম চেনেহ সদায় মোৰ চেনেলৰ ওপৰত বজাই ৰাখক। তো আজিৰ হাতৰটো এইখিনি সমাপ্ত। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ।